নমস্কাৰ প্ৰিয় বন্ধু বান্ধৱীসকল, আমাৰ ৰাশিফল চেনেলটোলৈ আপোনালোকক স্বাগতম জনাইছোঁ। মোৰ প্ৰিয় বন্ধু বান্ধৱীসকল, ভিডিঅ'টো আৰম্ভ কৰাৰ আগতে তোমালোকক মই এটা বিশেষ কথা বহুত দুখ মনে ক'ব লৈছোঁ। তোমালোকে মোৰ ভিডিঅ'টো শেষলৈকে চাবা আৰু যিমান পাৰা মহাদেৱৰ কৃপাত ভিডিঅ'টো শ্বেয়াৰ কৰি দিবা সকলোলৈকে। এটা ভিডিঅ' বনালে বহুত কষ্ট হয়, বহুত কষ্টৰ মূৰত এটা ভিডিঅ' মই তোমালোকৰ বাবে সদায় আগবঢ়াওঁ। তোমালোকে মোৰ চেনেলটো ছাবস্ক্ৰাইব কৰি দিবা। মই বহুত দুখীয়া ঘৰৰ ল'ৰা হয়, যেনে তেনে এটা কম দামী মোবাইল লৈ আপোনালোকৰ বাবে সদায় ভিডিঅ' বনাওঁ। মোক তোমালোকে সহায় কৰা, ভিডিঅ'টো ছাবস্ক্ৰাইব কৰি দিবা, তেতিয়া মই সদায় নতুন নতুন ভিডিঅ' বনাবলৈ উৎসাহ পাওঁ। ধন্যবাদ। প্ৰথমতে আহিছোঁ আমি মেঘ ৰাশি। আপোনাক ভালদৰে কামটো কৰিবলৈ কৈছে। আপুনি আত্মবিশ্বাস আৰু আদৰ্শ বজাই ৰাখিবলৈ সকলো সম্ভৱ প্ৰচেষ্টা কৰিব। আপোনাক আজি আত্মবিশ্বাস বজাই ৰাখিবলৈ কৈছে। লক্ষ্য প্ৰাপ্ত কৰাৰ ক্ষেত্ৰত এজন নিকট আত্মীয় সহযোগিতাও থাকিব। আজিৰ দিনটোত আপুনি যদি লক্ষ্য প্ৰাপ্ত কৰিম বুলি ভাবিছে, আপোনাৰ নিকট আত্মীয় সহযোগিতা লৈ লক্ষ্য প্ৰাপ্ত কৰিবলৈ কৈছে। অৰ্থনৈতিক পৰিস্থিতিত কিছু উত্থান হ'ব। আজিৰ দিনটোত আপোনাৰ অৰ্থনৈতিক পৰিস্থিতি উত্থান হ'ব বুলি কৈছে, কিন্তু চাপ লোৱা সলনি সমস্যাটো সমাধান কৰিবলৈ চেষ্টা কৰক। আপোনাৰ যদি সমস্যাৰ সৃষ্টি হয়, আজিৰ দিনটোত আপোনাৰ সমস্যাটো চেষ্টা কৰিবলৈ কৈছে, কেনেকৈ সমস্যাটো আপুনি নোহোৱা কৰিব পাৰে। এইবাৰ আহিছোঁ আমি বৃষভ ৰাশি। অৰ্থনৈতিক পৰিস্থিতি শক্তিশালী কৰাৰ ক্ষেত্ৰত আপোনাৰ প্ৰচেষ্টা যথেষ্ট পৰিমাণে সফল হ'ব। আজিৰ দিনটোত অৰ্থনৈতিক পৰিস্থিতি আপোনাৰ যদি আপুনি কাম কৰে আপোনাৰ সফল হ'ব বুলি কৈছে। শিশু কেৰিয়াৰৰ সৈতে সম্পৰ্কিত যিকোনো সমস্যাও সমাধান কৰিব পাৰি। আজিৰ দিনটোত আপোনাৰ শিশু যদি কেৰিয়াৰ ভৱিষ্যতলৈ যদি চিন্তা কৰি আছে, সমস্যা যদি হৈছে, সেই সমস্যাটো সমাধান কৰিব পাৰে বুলি কৈছে। সিদ্ধান্ত লওক আৰু লগে লগে কাম কৰা আৰম্ভ কৰক। আজিৰ দিনটোত আপোনাৰ সিদ্ধান্ত লৈ লগে লগে আপোনাক কাম কৰিবলৈ কৈছে আজিৰ দিনটোত। এইবাৰ আহিছোঁ আমি মিথুন ৰাশি। খৰধৰ কৰাৰ সলনি আপোনাৰ কামটো মিশন আৰু চিন্তাশীলভাৱে সম্পূৰ্ণ কৰিবলৈ চেষ্টা কৰক। আজিৰ দিনটোত আপোনাক খৰধৰ কৰি কাম কৰিবলৈ কোৱা নাই, আপোনাক চিন্তা কৰি কাম কৰিবলৈ কৈছে। আপোনাৰ কামবোৰ সহজে সম্পূৰ্ণ কৰা হ'ব। আজিৰ দিনটোত আপোনাৰ কামবোৰ আপুনি সহজতে সম্পূৰ্ণ কৰিব পাৰিব বুলি কৈছে। মনত ৰাখিব যে কাৰণটো হ'ল খং কৰাটোৱে বস্তুবোৰ বেয়া কৰি তুলিব পাৰে। আজিৰ দিনটোত আপুনি যদি খং কৰে, আপোনাৰ বস্তুবোৰ বেয়া কৰি তুলিব পাৰে বুলি কৈছে। ঘৰৰ ব্যৱস্থা সঠিক ৰাখিবলৈ কঠোৰ সিদ্ধান্ত নল'ব। আজিৰ দিনটোত আপুনি ঘৰৰ বস্তু কঠোৰ কৰি ৰাখিবলৈ আপোনাক সিদ্ধান্ত ল'বলৈ কোৱা নাই। ইয়াৰ পৰিৱৰ্তে ধৈৰ্য সহকাৰে পৰিস্থিতিটো ইতিবাচক কৰি তুলিব। ইয়াৰ পৰিৱৰ্তে আপোনাক ধৈৰ্য সহকাৰে পৰিস্থিতিটো আপোনাক ইতিবাচক কৰি তুলিবলৈ কৈছে। এইবাৰ আহিছোঁ আমি কৰ্কট ৰাশি। যদি কোনো চৰকাৰী কাম স্থগিত থাকে, তেনেহ'লে ইয়াক সম্পূৰ্ণ কৰাত ভাল সুযোগ আছে। আপুনি যদি চৰকাৰী কাম যদি কৰিম বুলি ভাবিছে, আজিৰ দিনটোত স্থগিত ৰাখিম বুলি ভাবিছে, তেনেহ'লে আজি ইয়াক আপুনি সম্পূৰ্ণ কৰিব পাৰিব বুলি কৈছে। আপোনাৰ সুযোগ ভাল বুলি কৈছে, ভাল সুযোগ বুলি কৈছে। এইবাৰ আহিছোঁ আমি সিংহ ৰাশি। ঘৰত নিকট আত্মীয় আগমনে লগে লগে মনোৰঞ্জন আৰু উত্তেজনা পৰিৱেশ আহিব। আজিৰ দিনটোত আপোনাৰ ঘৰখনত নিকট আত্মীয় আগমন হ'ব বুলি কৈছে। আনক সহায় কৰিবলৈ আপোনাৰ হাতৰ পৰা কিছুমান লাভজনক সুযোগো ওলাই আহিব পাৰে। অন্য ব্যক্তিক আজি সহায় কৰিবলৈ আপোনাৰ হাতৰ পৰা কিছুমান সুযোগ আপোনাৰ ওলাই আহিব পাৰে বুলি কৈছে। এইবাৰ আহিছোঁ আমি কন্যা ৰাশি। সামাজিক বৃত্ত বৃদ্ধি হ'ব। আজিৰ দিনটোত আপোনাৰ সামাজিক বৃত্ত বৃদ্ধি হ'ব বুলি কৈছে। সমাজ সম্পৰ্কীয় যিকোনো বিতৰ্কিত বিষয়ত আপোনাৰ প্ৰস্তাৱটো নিৰ্ণায়ক হ'ব। আজিৰ দিনটোত সমাজত যদি আপুনি কাম কৰে, আপোনাৰ প্ৰস্তাৱ মতে অন্য ব্যক্তিয়ে কাম কৰিব বুলি কৈছে। যি আত্মবিশ্বাস বৃদ্ধি কৰিব, আপোনাৰ আত্মবিশ্বাস বৃদ্ধি কৰিব বুলি কৈছে। মনত ৰাখিব যে আপোনাৰ কামত প্ৰায় কণ্টকৰ কাৰণ হৈছে আপোনাৰ অসলতা আৰু অসাৱধানতা। আপোনাক মনত ৰাখিবলৈ কৈছে। আপোনাক আজি এলাহ কৰিবলৈ কোৱা নাই, আপোনাক কাম আজি সময়মতে আজিৰ দিনটোত কৰিবলৈ কৈছে কন্যা ৰাশি ব্যক্তিসকলে। এইবাৰ আহিছোঁ আমি তুলা ৰাশি। মনত ৰাখিব যে এইটো এটা স্বাস্থ্যৱান শৰীৰত থাকে যে এটা স্বাস্থ্যৱান মন থাকে। আপোনাক মনত ৰাখি আপোনাক স্বাস্থ্যৱান হ'বলৈ কৈছে। বিবাহিত দম্পতীসকলে আজি তেওঁলোকৰ সন্তানৰ শিক্ষাৰ বাবে যথেষ্ট ধন ব্যয় কৰিব লগা হ'ব পাৰে। যিসকল ব্যক্তি বিবাহিত
সেই দম্পতীসকলে আজিৰ দিনটোত সন্তানৰ শিক্ষাৰ বাবে আজি টকা পইচা জমা ৰাখিবলৈ কৈছে। আপোনাৰ সন্তানৰ বাবে পঢ়া শুনাৰ ক্ষেত্ৰত আপোনাৰ টকা খৰচ হ'ব পাৰে বুলি কৈছে তুলা ৰাশি ব্যক্তিসকলক আজিৰ দিনটোত। এইবাৰ আহিছোঁ আমি বৃশ্চিক ৰাশি। আপোনাৰ অতিৰিক্ত ধন এক সুৰক্ষিত স্থানত ৰাখিব, যিটো আপুনি অনাগত সময়ত পুনৰ পাব পাৰে। আপোনাৰ টকা পইচা ধন আপোনাক অনাগত সময়ত যদি আপুনি পাবলৈ বিচাৰে, আপোনাক ধন আজি স্থগিত ৰাখিবলৈ কৈছে, ভাল ঠাইত আপোনাক ৰাখিবলৈ কৈছে। আপোনাৰ ব্যক্তিগত জীৱনত কিবা গুৰুত্বপূৰ্ণ ঘটনা ঘটিছে যি আপোনাৰ আৰু আপোনাৰ পৰিয়াললৈ সুখ কঢ়িয়াই আনিব। আপোনাৰ ব্যক্তিগত জীৱনত আজিৰ দিনটোত সুখ আহিব বুলি কৈছে পৰিয়ালৰ ব্যক্তিৰ লগত। আপোনাৰ প্ৰিয়জনক বুজিবলৈ চেষ্টা কৰক, অন্যথা আপুনি সমস্যাত পৰিব পাৰে। আপোনাৰ ভালপোৱা ব্যক্তিক আজি আপোনাক বুজিবলৈ চেষ্টা কৰিবলৈ কৈছে, নহ'লে আপুনি পিছত সমস্যাত পৰিব পাৰে বুলি কৈছে আজিৰ দিনটোত। এইবাৰ আহিছোঁ আমি ধনু ৰাশি। আজি আপুনি যথেষ্ট ইতিবাচকতাৰে ঘৰৰ বাহিৰলৈ যাব, কিন্তু মূল্যৱান সামগ্ৰী চুৰি হোৱাৰ বাবে আপোনাৰ মনোভাৱ বেয়া হ'ব পাৰে। আজিৰ দিনটোত আপুনি বাহিৰলৈ যাব পাৰে বুলি কৈছে আৰু আপোনাৰ দৰকাৰী বস্তু চুৰি হোৱাৰ বাবে পিছৰ পৰ্যায়ত আপোনাৰ মনটো দুখিত হ'ব বুলি কৈছে। আপোনাৰ পত্নী স্বামীৰ সৈতে বনভোজলৈ যোৱাটো এটা ভাল দিন। আপোনাৰ পত্নী আৰু স্বামীৰ লগত আজি আপুনি পিকনিক খাবলৈ যাব পাৰিব বুলি কৈছে, দিন ভাল বুলি কৈছে। এইবাৰ আহিছোঁ আমি মকৰ ৰাশি। আপুনি আজি আপোনাৰ সম্পদ কেনেদৰে সংগ্ৰহ কৰিব লাগে শিকিব পাৰে আৰু এই দক্ষতা শিকি আপুনি আপোনাৰ ধন ৰাহি কৰিব পাৰে। আজিৰ দিনটোত আপুনি আপোনাৰ সম্পদ কেনেদৰে সংগ্ৰহ কৰিব লাগে আপোনাক শিকিবলৈ কৈছে আৰু আপোনাক ধন টকা পইচা আজিৰ দিনটোত ৰাহি কৰিবলৈ কৈছে আজিৰ দিনটোত মকৰ ৰাশি ব্যক্তিসকলক। এইবাৰ আহিছোঁ আমি কুম্ভ ৰাশি, যাৰ ফলত কামত আপোনাৰ মনোযোগ বিঘ্নিত হ'ব। আজিৰ দিনটোত যদি আপুনি কাম কৰে, জ্যেষ্ঠসকলৰ লগত আপোনাক সন্মুখীন হৈ কাম কৰিবলৈ কৈছে, যাৰ ফলত আপোনাৰ কামৰ মনোযোগ আজিৰ দিনটোত বাঢ়িব বুলি কৈছে। যিসকলে তেওঁলোকৰ নিকটজন বা আত্মীয়ৰ সৈতে একেলগ ব্যৱসায় কৰি আছে, তেওঁলোকে আজি অতি চিন্তাৰে পদক্ষেপ ল'ব লাগিব, অন্যথা আৰ্থিক লোকচান হ'ব পাৰে। যিসকল ব্যক্তিয়ে ব্যৱসায় কৰি আছে একেলগে অন্য ব্যক্তিৰ লগত, তেওঁলোকক আজি চিন্তা কৰি কাম কৰিবলৈ কৈছে, নহ'লে তেওঁলোকৰ লোকচান হ'ব পাৰে বুলি কৈছে। প্ৰেম সম্পত্তি আৰু পাৰস্পৰিক সম্পৰ্ক বৃদ্ধি পাব। আজিৰ দিনটোত প্ৰেমৰ সম্পৰ্ক, ভালপোৱা সম্পৰ্ক অন্য দিনতকৈ ভাল হ'ব বুলি কৈছে। ভিডিঅ'টো শেষত আহিছোঁ আমি মীন ৰাশি। যদি আপোনাৰ পৰিকল্পনা বাহিৰলৈ যাব বিচাৰে, তেন্তে আপোনাৰ সময় হাঁহি আৰু সুখ আৰু সান্তনাৰে ভৰি থাকিব। আপোনাৰ যদি পৰিকল্পনা আপোনাৰ আজিৰ দিনটোত আপুনি ল'ম বুলি ভাবিছে, সময় আৰু হাঁহিৰ মাজত আপুনি পৰিকল্পনা ল'বলৈ কৈছে, তেতিয়া আপুনি সুখ আৰু সান্তনা পাব বুলি কৈছে। বয় বৃদ্ধি হ'ব, কিন্তু একেই সময়তে উপাৰ্জন বুদ্ধিৰে ইয়াক সন্তুলিত কৰিব। আজিৰ দিনটোত আপোনাৰ বয় বৃদ্ধি হ'ব বুলি কৈছে আৰু আপোনাক ইয়াক সন্তুলিত কৰিবলৈ কৈছে। আপুনি চিন্তা কৰা পৰিমাণ পাব লাগিব আৰু আপোনাৰ ঘনিষ্ঠ বন্ধু আৰু পৰিয়ালৰ মাজত সুখৰ মুহূৰ্ত বিচাৰিব লাগিব। আজিৰ দিনটোত আপুনি সুখৰ মুহূৰ্ত পাবলৈ হ'লে আপোনাৰ পৰিয়ালৰ ব্যক্তিৰ লগত আপোনাক থাকিবলৈ কৈছে, তেতিয়া আপুনি সুখৰ মুহূৰ্ত পাব বুলি কৈছে আৰু বন্ধু বান্ধৱীৰ লগত আপোনাক থাকিবলৈ কৈছে মীন ৰাশি ব্যক্তিসকলক আজিৰ দিনটোত।